ৱেলকাম টু জব ভাস্কৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগত কৰিছোঁ। আজি লৈ আহিছোঁ স্কলাৰশ্বিপ, অসম SC OBC স্কলাৰশ্বিপ 2026-27 চনৰ স্কলাৰশ্বিপ লৈ আহিছোঁ, যিসকলৰ প্ৰি মেট্ৰিক এণ্ড মেট্ৰিক স্কলাৰশ্বিপ হয়। তো এই ভিডিঅ'টোত আপোনাৰ বয়স, এডুকেশ্যন, ডকুমেণ্টছ, কেনেধৰণে এপ্লাই কৰিব, কিমান টকা লাগিব এপ্লাই কৰিবলৈ, সকলোখিনি এই ভিডিঅ'ত মই ক্লিয়াৰ কৰি দিম। আৰু যদি এই ভিডিঅ'ত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনি ভুল নকৰিব। যিখিনি ভুল অলৰেডি আগতে কৰিছে ল'ৰা ছোৱালীয়ে মোক মেছেজ কৰি থাকে, কমেণ্ট কৰি থাকে, আৰু এইবিলাক ভুল আপোনালোকে নকৰিব, যাতে এই ভিডিঅ'টো ভালকৈ চালে আপোনালোকে সকলোখিনি কথা গম পাব। বহুতে কি কৰে, এপ্লাই কৰোঁতে একচুৱেলি ভাবে অফলাইন বুলি, কিন্তু আগতে আছিলে অফলাইন, এতিয়া অনলাইন। এতিয়া কোনো ধৰণৰ অফলাইনৰ কলম নাই, সকলোখিনি এতিয়া অনলাইন হয়। আৰু ইয়াতে আপোনালোকক SC আৰু OBC কাষ্টৰ কেণ্ডিডেটহে এপ্লাই কৰিব পাৰে। জেনেৰেল, EWS ইহঁতে এপ্লাই কৰিবলৈ নোৱাৰে। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 1 জুনৰ পৰা আৰু লাষ্ট ডেট হ'ব 30 ছেপ্টেম্বৰ। হয়, 30 ছেপ্টেম্বৰলৈকে আপোনালোকক সময় দিয়া হৈছে। আৰু সকলোতকৈ বেছি ভুল কৰে ডকুমেণ্টছ এপ্লাই কৰোঁতে, কিন্তু মনত ৰাখিব, ডকুমেণ্টছ এবাৰ এপ্লাই কৰাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ তাতে এডিট কৰা অপশ্যন দিয়া নাই। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি কথা মই বুজাই দিম। এভেইলেবল স্কলাৰশ্বিপ স্কিমখিনি মই কৈ দিছোঁ। SC ষ্টুডেণ্টৰ কাৰণে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে, আৰু পষ্ট মেট্ৰিক SC ষ্টুডেণ্টৰ কাৰণে, OBC কাৰণে ক্লাছ 9 to 10, আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফ্ৰম OBC কেণ্ডিডেট। এইখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে, আপোনালোকে ভিডিঅ'টো পষ্ট কৰি চাব পাৰিব। লগতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কৈ দিছোঁ, কোনে কোনে এপ্লাই কৰিব পাৰিব। ডকুমেণ্টছখিনি হৈছে কাষ্ট চাৰ্টিফিকেট, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। অনলি SC এণ্ড OBC কমিউনিটি ষ্টুডেণ্ট আৰ ইলিজিবল। মই আগতে কৈছিলোঁ SC আৰু OBC কমিউনিটি কাষ্ট চাৰ্টিফিকেট লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আপোনালোকৰ মা দেউতাৰ এনুৱেল ইনকাম 2.5 লাখৰ ওপৰত হ'ব নালাগে, তাৰ তলত হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই ইনকাম চাৰ্টিফিকেটটো আপোনালোকে জমা কৰিব লাগিব। আৰু এটা ডকুমেণ্টছ লাগিব, বনাফিড চাৰ্টিফিকেট। এই চাৰ্টিফিকেটটো আপোনালোকৰ কোনোবা মষ্ট হেভি পষ্টত থকা মানুহে আপোনালোকক এইটো চাৰ্টিফিকেটটো বনাই দিব। আৰু এটা লাগিব আনক্লিয়াৰ অফ চাৰ্টিফিকেট লাগিব, সেইটো আপোনাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ইয়া আপোনাৰ চিভিল এজেঞ্চি বা কোনো ধৰণৰ এথৰিটি দ্বাৰা পৰা আপোনালোকে বনাব লাগিব, আৰু সেইটো লগত আপোনালোকে ছাবমিশ্যন কৰিব লাগিব। আৰু এবাৰ কৈ দিওঁ মূলকৈ আপোনালোকৰ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, বনাফিড চাৰ্টিফিকেট, আধাৰ কাৰ্ড, আধাৰ লিংক, মোবাইল নম্বৰ, বেংক একাউণ্ট ডিটেইল, পাছপৰ্ট চাইজ ফটো, এডুকেশ্যন ডকুমেণ্টছ, মাৰ্কশ্বিট, আৰু আপোনাৰ আনক্লিয়াৰ অফ চাৰ্টিফিকেট লাগিব। এইখিনি বস্তু আপোনাক কম্পালচৰি লাগিব এপ্লাই কৰিবৰ কাৰণে। আৰু যদি যিসকলে এই ডকুমেণ্টছখিনি ৰেডি হোৱা নাই, তেখেতলোকে ৰেডি কৰিলেও আপোনালোকৰ হাতত অলপ সময় আছে। এতিয়া মেইন কথাটো হ'ল আপোনালোকে এপ্লাই কৰিব কেনেকৈ, হাউ টু এপ্লাই ফ্ৰম আছাম SC এণ্ড OBC স্কলাৰশ্বিপ 2026-27। হয়, এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে ভিজিট কৰিব লাগিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব OTR এপৰ পৰা। তাৰপিছত কমপ্লিট ফেচ এথৰিটি জেনেৰেশ্যন 1 টাইম ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে 1 টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। একবাৰ কৰিলে আপুনি নেক্সট টাইম কৰিবলৈ নালাগে। তাৰপিছত লগ ইন কৰিব লাগিব NSP পৰ্টেলত OTR নম্বৰ দি। এটা OTR নম্বৰ থাকিব, সেই নম্বৰ দি আপোনালোকে এপ্লাই কৰিব লাগিব। যেতিয়া পৰ্টেলটো খোলাৰ লগে লগে আপোনালোকে ফিল ইন অল ৰিকুৱাৰমেণ্ট ডিটেইল আপোনালোকক তাত বিচৰা হ'ব, ফৰ্ম আহিব। সেই ফৰ্মটো সকলোখিনি ডিটেইল, নাম, দেউতাৰ নাম, কোন স্কুলত পঢ়িছে, সকলোখিনি ইনকাম চাৰ্টিফিকেট, সকলোখিনি তাতে বস্তু আপলোড কৰি তাৰপিছতে আপোনালোকে ছাবমিট কৰিব লাগিব। তেতিয়া আপোনালোকৰ ফাইনেলি মেছেজ আহি যাব কি আপোনালোকক ছাকচেছফুলি ছাবমিশ্যন হৈ গৈছে। কিবা কাৰণত যদি অসুবিধা পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে, মই বা মোৰ টীমে আপোনালোকক হেল্প কৰিব। ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি দি দিছোঁ, আধাৰ কাৰ্ড এণ্ড আধাৰ কাৰ্ড লিংক নম্বৰহে আপোনালোক লাগিব, কিন্তু বিনা আধাৰ কাৰ্ড লিংক নম্বৰত আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰিব, OTP নাহিব। ইয়াতে সকলোখিনি কথা ক্লিয়াৰ লিখি দিয়া হৈছে। ইম্পৰ্টেণ্ট ডেটখিনি মই আকৌ এবাৰ ৰিভিউ কৰি দিছোঁ। অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 1 জুনৰ পৰা আৰু লাষ্ট ডেট হ'ব 30 ছেপ্টেম্বৰলৈকে। লগতে অলপ কিছুমান স্কলাৰশ্বিপৰ ভাগখিনি কৰিছোঁ। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ অফ SC ষ্টুডেণ্ট ক্লাছ 9ৰ পৰা 10লৈকে 1 জুন, লাষ্ট ডেট 30 ছেপ্টেম্বৰ।